ও বাবা কি কৰিছ? এয়া বাঁহ কাটি আছো। বিহু বুলি বিহু বুলি এতিয়া ঘৰ দৰবোৰ ভালকে বনাব লাগে, চাফ চিকুণ কৰিব লাগে। হয়। তাৰপিছত তাকে আহি বাঁহ দুটামান কাটিছো। হয়। তাৰপৰা এতিয়া বিহুটো পালেহি, বিহু আৰু বেছি দিন নাই। সেইকাৰণে এতিয়াৰ পৰা চাফা চিকুণ কৰিব লাগিব। হয়। তাৰপৰা এতিয়া বিহু হুঁচৰি বা নেগা? হুঁচৰিটো গাব লাগিব আৰু তহঁতিতো গাবিয়ে। গাম। সেইকাৰণে এই বিহু হুঁচৰি হ'বই আৰু। হুঁচৰি হ'বই। আৰু কেইবাবছৰমান আগতে যে তই হুঁচৰি গাবলৈ যাওঁতে যে খেদা খাইছিলি, কিহৰ পৰা খেদা খাইছিলি? নহয়, তোৰ মানে কি হ'ল, এই গহপুৰত আমাৰ মামাহঁতৰ ঘৰ নহয় জানো? তাত মানে কি হ'ল, তোৰ মই লগৰ ল'ৰাৰ লগত মানে মোৰ তেতিয়া 17, 18, 19 এনেকুৱা বছৰ বয়স হ'ব। আৰু হুঁচৰি গাবলৈ গ'লোঁ, যাওঁতে সেই মানুহ ঘৰত মানে কি বিহু এটা গালে। বিহুটো গাওঁতে মানে অন্য কথা নাই, সিহঁতৰ ঘৰ সেই বোৱাৰীজনী মানে জান নাম আছিলে। তাৰপৰা বোৱাটোৱে মানে কি অকণমান খাই বৈ আছিল চাগে বিহু বুলি, আদৰি আছে মানুহজনৰ একদম মোক তাওকিলকে ধমকি দি আহিল, মই পলালোঁ। তাৰপিছত সেই বিহুটোনো কি জানোনে? গানটো কি আছিলে? ৰেলয়ালি দোচিৰি গৈ পাবা ধুবুৰী, ঘূৰি আহোঁতেন সোমাবা জাহান মোৰ ভগা জুপুৰি। নামটো মানে জান আছিলে, সেইকাৰণে সেইটো কথাতে মোক পাই পেলাই একদম এইটো গান গাবলৈ আহিছোঁ বুলি দিলে, তাৰপিছত মই ভয়তে পলালোঁ আৰু তাল চালি। সেইটোৱে কথাটো, অন্য একো নাই। ঠিক আছে। ঠিক আছে।